হ্যাপিনেস আৰু প্লেজাৰ আমাৰ বাবে কোনটো বেছি ইম্পৰ্টেণ্ট? আমাক জীৱনত হ্যাপিনেস লাগে নে প্লেজাৰ লাগে? প্লেজাৰ হৈছে খন্তেকীয়া এটা বস্তু। ধৰি লওক আপুনি কিবা এটা আপুনি মোবাইল এটা কিনিছে, মোবাইলটো কিনাৰ সময়ত আপুনি যোনটো সুখ পায় সেই সুখটো আপোনাৰ স্থায়ী নহয় কেতিয়াও। আপোনাৰ সেইটো মোবাইলটো কিনাৰ 5-6 দিনলৈহে থাকিব, তাৰপিছত আকৌ আপুনি আগৰ নিচিনা হৈ যাব। তাৰপিছত আকৌ বেলেগ এটা বস্তুলৈ মন কৰিব যে এইটো বস্তু যেতিয়া মই ল'ম তেতিয়া মই সুখী হ'ম, কিন্তু তেতিয়াও আপুনি সুখী হ'ব নোৱাৰে। একচুৱেলি সেইটো হৈছে আমাৰ প্লেজাৰ। আমি সদায় এইটোৰ পিছত ঘূৰিব নালাগে, কাৰণ প্লেজাৰটো আমাৰ বাবে খন্তেকীয়া। আমি সদায় হ্যাপিনেস, ৰিয়েল হ্যাপিনেসৰ পিছতহে ঘূৰিব লাগে। কি হয়, হ্যাপিনেস আমাৰ বাবে স্থায়ী হয়, কিন্তু আমি আচল হ্যাপিনেসৰ যোনটো ডেফিনেশ্যন সেইটো আমি বহুতেই নাজানো। আহক, মই ধ্ৰুৱজ্যোতি ভাই আপোনালোকক জীৱন সাৰথী চেনেললৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ প্লেজাৰ আৰু হ্যাপিনেস আমাৰ বাবে কোনটো বেছি ইম্পৰ্টেণ্ট। এজন বহুত ধনী মানুহ আছিল। মানুহজনে কি হ'ল, এদিন গাড়ী লৈ নিজৰ মাৰ্চিডিজখন লৈ পেলাই ওলাই গৈছিল। ওলাই গৈ তেওঁ ৰৈ পেলাই ৰওঁতেই পিছফালৰ পৰা বেলেগ এখন গাড়ী আহি সেই দৰ্জাখন খুলিবলৈ লওঁতেই দৰ্জাখনত খুন্দা মাৰি দিলে। সেই মাৰ্চিডিজখনৰ দৰ্জাখন এৰাই গুচি গ'ল, বহুত দূৰত আঁতৰি পৰিলেগৈ গৈ। তেতিয়াই কি হ'লে, সেই মালিকজনে ইমানেই উৎপাত কৰিছে যে সেই গাড়ীখনে খুন্দিওৱাৰ বাবে ইমানেই উৎপাত কৰিছে যে তেওঁৰ ইমান দামী গাড়ীখনৰ ইমান দামী দৰ্জাখন এৰাই যোৱাৰ বাবে। তাৰ ওচৰতে বেলেগ এজন মানুহ আছিল। সেই মানুহজনে সেই মাৰ্চিডিজখনৰ মালিকজনে যেতিয়া উৎপাত কৰিছে, সেই উৎপাত কৰি থকা দেখি সেই আঁতৰত থকা মানুহজনে আহি পেলাই সেই মাৰ্চিডিজ গাড়ীখনৰ মালিকজনক ক'লে যে আপুনি যে দৰ্জাখনৰ কাৰণে ইমান চিঞৰ বাখৰ কৰিছে, যে আপোনাৰ নিজৰ হাতখনেই এৰাই গ'ল, সেইটো দেখোন আপুনি গমেই নাপায়। সেই যেনেকে তেতিয়া হাতখনৰ কথা ক'লে, সেই আনজন মানুহে আহি পেলাই তেতিয়া সেই মাৰ্চিডিজ গাড়ীখনৰ মালিকজনে কি কৈছে গম পায়নে? তেতিয়া সেই মানুহজনক কৈছে, মোৰ হাতখনেই গুচি গ'ল নেকি? মোৰ হাতখন যদি গুচি গ'ল, মোৰ ৰলেক্সৰ যোনটো ঘড়ী আছিলে সেই ঘড়ীটো হাতখনত লাগি আছিলে, মোৰ ঘড়ীটোও গুচি গ'ল। তেতিয়াও সেই মানুহজনে যে নিজৰ হাতখন গুচি গৈছে এৰাই, সেইটো তেতিয়াও তেওঁ ফিলেই কৰা নাই। আমিও ঠিক তেনেকুৱাই হয়। এই কাহিনীটোৰ পৰা আমি এইটো কথাই গম পাইছো যে আমিও সদায় সেই বাহিৰৰ বস্তুবিলাকক লৈ আমি বাহিৰৰ বস্তুবিলাকক যোনটো লৈ পেলাই গুৰুত্ব দিওঁ, আমি সদায় সেইটোৱেই কৰি থাকো। গাড়ী, ঘৰ, মোবাইল ডাঙৰ, লেপটপ, যিকোনো বস্তু, এইবিলাকক বস্তুক লৈহে আমি বেছি গুৰুত্ব দিওঁ। আমাৰ নিজৰ যে হাতখনেই গুচি গৈছে, আমি সেইটোক ইমান গুৰুত্ব নিদিওঁ। ঠিক তেনেকে ঘৰত যেতিয়া সৰু আপোনাৰ ল'ৰা এটা বা ছোৱালীজনীয়ে আপোনাৰ মোবাইলটো পেলাই যদি ভাগে, আপুনি সেই ল'ৰাটোক কি কৰিব বাৰু? গতিকে আমি সেই ল'ৰাটোৰ জীৱনটোতকে যে মোবাইলটো একোৱেই নহয়, সেইটো আমি কেতিয়াও নাভাবো। আমি সদায় আমাৰ যোনটো সুখ, আমাৰ যোনটো হ্যাপিনেস, আমি কি কৰিছো, সেই ভৌতিক বস্তুবিলাকত ল'বলৈ আৰম্ভ কৰিছো। আমি আচলতে যদি ৰিয়েল হ্যাপিনেসটো বিচাৰো, তেতিয়া আমি সেই বস্তুবিলাকৰ পৰা নহয়, আমি নিজৰ ওপৰত নিজে গুৰুত্ব দিব লাগিব। আমি স্থায়ী সুখী হ'বলৈ হ'লে আমি সেই বস্তুবিলাক, ধৰি লওক আপুনি কিবা এটা খাইছে, খাই পেলাই বৰ টেষ্ট পাইছে, টেষ্ট পাওঁতে আপোনাৰ মনটো ভাল লাগিছে, সেইটো হৈছে এটা প্লেজাৰ। সেইটো সুখ নহয় কেতিয়াও, সেইটো হ্যাপিনেস বুলি নকয়। আপুনি কিবা চিনেমা এখন চাই আছে, চিনেমাখন চাই আপোনাৰ ভাল লাগিছে, সেইটো হৈছে প্লেজাৰ। আৰু এই প্লেজাৰবিলাকক কয় সেন্সৰী প্লেজাৰ। গতিকে আমি সদায় এইবিলাক বস্তুক লৈ আমি জীৱনটোত সুখী হ'বলৈ বিচাৰিলে আমি কেতিয়াও সুখী হ'ব নোৱাৰো। ধৰি লওক আপোনাৰ এতিয়া যোনটো দৰমহা আছে, আপুনি ভাবি আছে মোৰ দৰমহা ইয়াতকে যেতিয়া দুগুণ হ'ব তেতিয়া মই বহুত সুখী হ'ম, কিন্তু তাৰ মানে আপুনি এতিয়া সুখী নহয়। আৰু যেতিয়া আপুনি সেই বিচৰা দৰমহাটো পাবগে, তেতিয়াও আপুনি সুখী হ'ব নোৱাৰে, কাৰণ এইটো আমাৰ বাবে সুখেই নহয়, এইটো হৈছে আমাৰ বাবে প্লেজাৰহে। গতিকে আহক, আপুনি জীৱনত যদি সুখী হ'বলৈ বিচাৰিছে, যোনটো ৰিয়েল হ্যাপিনেস, সেইটো যদি পাব বিচাৰিছে, তেতিয়া কেইটামান বস্তু আপুনি কেতিয়াও আনৰ ওচৰলৈ যাবলৈ নিদিব। কেইটামান বস্তুৰ ডিচিশ্যন আপুনি নিজে ল'বলৈ আৰম্ভ কৰক। ফাৰ্ষ্টটো হৈছে ইণ্টেনশ্যন আৰু অথৰিটি। আপুনি যেতিয়া কিবা এটা কাম কৰিবলৈ ল'ব জীৱনত, তেতিয়া আপুনি সেই কামটো কৰিবলৈ আনক যেতিয়া সুধিব যে মই এনেকুৱা এটা কৰিবলৈ লৈছো, এইটো ভাল নে বেয়া, আপুনি কোনোবাই কৰিছে বুলি আপুনি নিজে কৰিবলৈ নাযাব, কাৰোবাক দেখি আপুনি কৰিবলৈ নাযাব কেতিয়াও, কাৰণ সেইটো বস্তু আপোনাৰ বাবে নহ'বও পাৰে। গতিকে আপুনি যেতিয়া আন কাৰোবাৰ পৰা কিবা এটা উপদেশ ল'ব, তেতিয়া আপুনি এটা কথাই চাব, আপুনি যাক সুধিছে সেই ব্যক্তিজনৰ আপোনাক কোৱা কথাটোক লৈ আপোনাৰ ইণ্টেনশ্যনটো কেনেকুৱা, যে আপোনাক ব্যক্তিজনে ভালৰ কাৰণে কৈছে নে বেয়াৰ কাৰণে কৈছে। আপুনি সদায় সেই ব্যক্তিজনৰ ইণ্টেনশ্যনটো চাব। আৰু যেতিয়া কিবা এটা কাৰোবাক সুধিব, তেতিয়া সেই অথৰিটিটো ব্যক্তিজনৰ সেই অথৰিটিটো আছেনে নাই। ধৰি লওক আপোনাক কোনোবা এজন ব্যক্তিয়ে কৈছে তই এখন দোকান খোল বা তই এখন গাড়ী ল, আপুনি এইটো চাব
যে সেই দোকানখন খুলিবলৈ যোনজন ব্যক্তিয়ে কৈছে তেওঁ সেই বস্তুটোৰ ওপৰত অভিজ্ঞতা আছে নে নাই যে গাড়ীখন ল'বলৈ যে মোক কৈছে সেই ব্যক্তিজনৰ সেই গাড়ীৰ ওপৰত তেওঁৰ অভিজ্ঞতা আছে নে নাই এনেকুৱা ব্যক্তিৰ পৰাহে আপুনি যেতিয়া এডভাইচ ল'ব তেনেকুৱা এডভাইচ ল'ব জীৱনত কাৰণ কি হয় আমি আনক দেখি পেলাই দেখাক দেখি যেতিয়া কাম কৰিবলৈ যাওঁ পিছত আমাৰ জীৱনটোত খেলিমেলি লাগি যায় তেতিয়া আমাৰ জীৱনৰ সুখটো নাইকিয়া হৈ যায় 2 নম্বৰটো হৈছে জীৱনটোত আপোনাৰ যোনটো পাৰপজ জীৱনৰ যোনটো পাৰপাস হয় সেইটো সদায় উদ্দেশ্যটো জানিবলৈ চেষ্টা কৰিব সদায় জীৱনৰ যেতিয়া উদ্দেশ্যটো জানি পেলাই আগবাঢ়িব তেতিয়া আপুনি কেতিয়াও জীৱনটোত বেলেগ বস্তুত আপোনাৰ ধ্যান দিবলৈ সময় নাইকিয়া হ'ব আৰু তেতিয়া আপোনাৰ জীৱনটো সুন্দৰ সুখী হ'বলৈ আৰম্ভ কৰিব আপুনি কাম কৰি ভাল পোৱা কামটো যেতিয়া কৰিবলৈ ল'ব নিজে তেতিয়া সেই কামটোত আপোনাৰ কেতিয়াও আমনি নলগা হ'ব সেই কামটোত আপুনি সময় চাবলৈ বাদ দিব তেতিয়া যোনটো কাম আপুনি কৰি পেলাই ভাল পায় সেইটো যেতিয়া আপোনাৰ জীৱনৰ উদ্দেশ্য হ'ব তেতিয়া আপুনি সময়ৰ বাবে চিন্তাই নকৰিব আৰু কামটো কৰিবলৈ আপোনাৰ কোনো এলাহ কষ্ট দুখ ভাগৰ এইবিলাক নিজে নিজে নাইকিয়া হৈ যাব 3 নম্বৰটো হৈছে পাৰসেপচন আপোনাৰ যেতিয়া আপুনি টিভি চাই আছে টিভিটো চাই থাকোঁতে টিভিৰ ৰিমোটটো সদায় আপুনি কেতিয়াও কাকো নিদিয়ে আপোনাৰ নিজৰ ওচৰত ৰাখে ঠিক তেনেকৈ এচিটো যেতিয়া চলাই এচিটো চলোৱাৰ সময়ত এচি ৰিমোটটো আপোনাৰ নিজৰ ওচৰতে ৰাখে কিমান টেম্পাৰেচাৰত আপুনি এচিটো চলাব গতিকে এইবিলাক বস্তুৰ যেতিয়া ৰিমোটটো নিজৰ ওচৰত ৰাখিছে তেতিয়া আপুনি সেই বেলেগকো আপুনি সুখী হ'ব নে দুখী হ'ব সেই ৰিমোটটো বেলেগক নিদিব আপুনি সেইটো নিজৰ ওচৰত ৰাখিবলৈ চেষ্টা কৰক কাৰণ বেলেগৰ পাৰসেপচনত আপুনি কাম নকৰিব বেলেগে যদি আপোনাক কয় আপুনি ধুনীয়া আপুনি তেতিয়া সুখী হ'ল যদি অকমান দেৰি পিছত কৰে আপুনি ধুনীয়া নহয় বেয়া দেখিবলৈ নাকটো হেবেয়া তেতিয়া আপুনি দুখী হ'ব সেই বস্তুটো কেতিয়াও আনৰ ওচৰত থাকিবলৈ নিদিব সেইটো আপুনি সদায় নিজৰ ওচৰত ৰাখক ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে এইকেইটা কাম আপুনি কেতিয়াও আনক কৰিবলৈ নিদিব চাব আপোনাৰ জীৱনত যোনটো ৰিয়েল হেপিনেছ এইটো আপুনি নিজেই পাবলৈ আৰম্ভ কৰিব ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে সাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব